বীৰ লাচিত সেনা অসম যোৱা 29 তাৰিখে যোৰহাট জিলা কমিটিৰ উদ্যোগত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল। তেওঁলোকে এক বিশেষ সম্প্ৰদায়ৰ ধৰ্মগুৰুৱে ধৰ্ম প্ৰচাৰৰ নামত ৰাজপথেদি উলংঘভাৱে বিচৰণ কৰিছিল। তাৰে প্ৰতিবাদত বীৰ লাচিত সেনাই সমগ্ৰ যোৰহাট জিলাতে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল। ফলত অসম পুলিচে বীৰ লাচিত সেনাৰ 7জনকৈ সদস্যক গ্ৰেপ্তাৰ কৰিছে। বৰ্তমান মই উপস্থিত আছোঁ ওদালগুৰি জিলাৰ কলাইগাঁও টাউনৰ মাজমজিয়াত। বীৰ লাচিত সেনা ওদালগুৰি জিলা সমিতিয়ে এক 3 ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। তেওঁলোকে প্ৰায় ঘণ্টা জুৰি এনেধৰণে বহা পৰিলক্ষিত হৈছে। মোৰ লগত আছে বীৰ লাচিত সেনাৰ সভাপতিগৰাকী। মই তেখেতৰ পৰা কিছু কথা জানিম। কি হৈছে, কি ক'ব? যোৱা 29 তাৰিখে যোনটো উলংঘৰ ধৰ্ম প্ৰচাৰ এটা হৈছিলে যোৰহাট জিলাত, সেইটো আমি অত্যন্ত মানে ঘিলনীয়া কথা যে অসমৰ এনেকুৱা শংকৰাজনৰ ৰাজ্য এখনত যে আমাৰ নিজৰ ধৰ্ম নিজৰ সংস্কৃতি থাকিও যে এনেকুৱা মানে বাহিৰৰ পৰা অহা যোনটো বনীয়া ব্যক্তি লোক তেওঁলোকে অসমত উলংঘ হৈ ধৰ্ম প্ৰচাৰ কৰিবলৈ মাৰোৱাৰী সম্প্ৰদায়ৰ লোক কোনোবা জৈন ধৰ্মৰ লোক তেওঁলোকক সক্ৰিয় দিছোঁ যে এইবাৰ মানে যোৰহাট জিলাত প্ৰতিবাদ কৰাৰ কাৰণে 7জনকৈ নিৰীহ ল'ৰাক অসম চৰকাৰে আৰু পুলিচ প্ৰশাসনে ভুৱা গোচৰ দি কিনে আৰু কিবা কিবি গোচৰত তেওঁলোকে মানে এতিয়ালৈকে জেল হাজতত ৰাখি থৈছে। তেওঁলোকক অতি সোনকালে মুকলি আকাশৰ তলত আনিবলৈ অনুৰোধ জনাইছোঁ। আৰু নহ'লে বীৰ লাচিত সেনা অসমে ইয়াতকৈ ভয়ানক মানে পৰিস্থিতি আৰু আমি নিজাববীয়াকৈ ভয়ানক কাৰ্যসূচী ল'বলৈ সাজু হৈ আছোঁ। আৰু উলংঘৰ প্ৰতি ধৰ্ম প্ৰচাৰ আমি অসমত কেতিয়াও মানি নলওঁ। আৰু যোৰহাটত যোনটো ঘটনা ঘটি গ'ল সেইটোৱে তেওঁলোকে ফাঁচ আৰু লাজ বুলি ভাবিব লাগে। অনাগত দিনত যদি অসমৰ কিছুমান জিলাত যদি আমি দেখা পাওঁ উলংঘ মানে ধৰ্ম প্ৰচাৰ কৰি থকা, তেতিয়াহ'লে সিহঁতক দৌৰাই পিটিবলৈ বীৰ লাচিত সেনা অসমৰ সকলো সৈনিক সাজু হৈ থাকিম। আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰ আৰু পুলিচ প্ৰশাসনে যি ব্যৱস্থা হ'লে আমাৰ ওপৰত ল'ব পাৰে, কিন্তু আমি কেতিয়াও হাৰ মানি নাযাওঁ। সেইখিনি কৰি ধন্যবাদ। জয় অসম। এক বিশেষ সম্প্ৰদায়ৰ লোকে উলংঘভাৱে ধৰ্ম প্ৰচাৰ কৰে, কি ক'ব? কেনেকুৱা প্ৰতিবাদ প্ৰথম অৱস্থা এইবিলাক? একচুৱেলি এইবোৰ বাহিৰৰ সংস্কৃতি আৰু বাহিৰৰ সংস্কৃতিবোৰ আমাৰ বৰ্তমান অসমৰ সংস্কৃতিৰ লগত মিলি আছে, মানে মিলিব বিচাৰি আছে। বাহিৰত সিহঁতে উলংঘ হওক সেইটো আমাৰ আপত্তি নাই, কিন্তু আমাৰ অসমৰ সংস্কৃতিৰ ভিতৰত আমি এইবোৰ কৰিব নিদিওঁ। আৰু প্ৰথম কথা, চৰকাৰখনে আমাক একচুৱেলি ধৈৰ্য পৰীক্ষা লৈ আছে। আজি আমি যিটো ধৰ্মঘট কৰি আছোঁ আজিলৈকে আমাৰ 5 দিন হ'ল। এই 5 দিন তেওঁলোকৰ কোনো গা লৰাই নাই, চৰকাৰৰ কোনো গা লৰাই নাই। কিন্তু এটা কথা মন কৰিব আপোনালোকে, এটা কথা স্পষ্ট কৰিব যে আমি বৰ্তমান ধৰ্মঘটহে কৰি আছোঁ। ইয়াৰ পিছৰ চিটুৱেশ্যন কিন্তু আমি অকণমান বেলেগ কৰিম। কাৰণ কিয়, যদি চৰকাৰৰ গা লৰাই নাই তেতিয়াহ'লে আমি চৰকাৰৰ গা লৰাবলৈ কিন্তু বাধ্য হ'ম। এটা কথা স্পষ্ট কৰি দিছোঁ, জংগী আন্দোলনটো আমি কৰিমেই। কাৰণ ধৰ্মঘট আমি কৰি আছোঁ, আজি আমি ধৰ্মঘট কৰিছোঁ, কাইলৈ কিন্তু আমি ৰাস্তাই পথে জংগী আন্দোলন কৰিম, ৰাস্তা আমি অৱৰোধ কৰি দিম। গতিকে অনতিপলমে আমাৰ সেই সতীৰ্থকেইজনক যদি সোনকালে মুকলি কৰি নিদিয়ে আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। তেতিয়া আমাক যাতে চৰকাৰে কোনো ধৰণৰ ভুল দেখুৱাব নোৱাৰিব। ধন্যবাদ। কি ক'ব? চৰকাৰক কিবা সময়সীমা বান্ধি দিব নেকি আপোনালোকৰ সতীৰ্থসকলক যদি মুকলি কৰি নিদিয়ে? আচলতে স্পষ্ট ভাষাৰে আমি জনাই দিব বিচাৰিছোঁ, বৰ্তমান সময়ত যিখন চৰকাৰ দিল্লী গুজৰাটক, দিল্লী নাগপুৰক সন্তুষ্ট কৰি থকা এই চৰকাৰখনক আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ, এই আজি অৱস্থান ধৰ্মঘটৰ জৰিয়তে অনতি বিলম্বে আমাৰ যিসকল সতীৰ্থক কৰায়ত্ব কৰি ৰাখিছে, অনতি বিলম্বে তেওঁলোকক যাতে মুকলি আকাশৰ তললৈ তেওঁলোকক এৰি নিদিয়ে, তেতিয়াহ'লে অনাগত দিনত আমি কিন্তু গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ সাজু আছোঁ। আৰু যিকোনো পৰ্যায়লৈকে যাবলৈ বীৰ লাচিত সেনা অসমৰ প্ৰতিগৰাকী সদস্য আমাৰ সাজু আছে। আজিলৈ কিমানকেইখন জিলাত কৰিলে এনেকৈ ধৰণৰ? বৰ্তমান সময়লৈকে প্ৰত্যেকখন জিলাতে হৈছে উজনি নামনি, গোটেইখন জিলাতে আমাৰ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী চলি আছে। আজি 4দিনীয়া কাৰ্যসূচী আমাৰ চলি আছে, আগন্তুক আৰু চলি যাব। এই ক্ষেত্ৰত আমি সকলো কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে আজি পুনৰ কলাইগাঁও, আমাৰ বৃহত্তৰ ওদালগুৰি কলাইগাঁও, আমাৰ কলাইগাঁও চহৰত আজি অৱস্থান ধৰ্মঘট কৰিছোঁ। হয়, এনেধৰণে তেওঁলোকে প্ৰায় 3 ঘণ্টা জুৰি তেওঁলোকে অৱস্থান ধৰ্মঘট গ্ৰহণ কৰিছে। মই ফাইজুল হুছেইন, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।